মাগুৰমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি দুপৰীয়া দিনৰ 11 বজাত মাগুৰমাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী টমটমৰ খুন্দাত থিতাতে নিহত হয় 6 বছৰীয়া শিশু ছাদিকুল ইছলাম। জানিব পৰা মতে ঘৰৰ চৌহদত খেলি আছিল শিশু ছাদিকুল আৰু তাৰ মাজতে লৰীৰ মুখৰ পৰা আহি থকা দ্ৰুতবেগী টমটমে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষতে থকা বাঁহৰ বেৰ ভাঙি প্ৰচণ্ড গতিত খুন্দিওৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে শিশুটিক ততাতৈয়াকৈ কাৱৈমাৰী FRU চিকিৎসালয়লৈ লৈ যায় যদিও মৃত্যু হয় ছাদিকুল ইছলামৰ। দুৰ্ঘটনাগ্ৰস্ত টমটম আৰু চালকক ৰাইজে আটক কৰিবলৈ সক্ষম হয় যদিও চালকজন পলায়ন কৰে। আনহাতে ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী আৰু ৰূপহীহাট আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে নগাঁৱলৈ। ল'ৰাটোৰ নাম কি? ছাদিকুল ইছলাম। ঘৰ মুড়িবুদ্দি। কেতিয়া হৈছে এই ঘটনাটো? এই যে এই আধা ঘন্টা হৈছে। 11টামান বজাত জেগাতে ডেথ হৈছে নে? জেগাতে মৰি গৈছে না, রাস্তাত দম গেছে। টমটম লগ ধৰিব পাৰিছে নেকি? টনটনলা ধরছি, টনটনলা ফলাইছে। সারা নাই পড়ছে ন মরা কর পাইয়া বাদে টনটনলা ফলাইছে। টনটনলা কইছে ফলাইছে। টনটন আছে ভাই এই ইয়াত বাইতে আটকা। মানে টমটম এটা লৰিমুখৰ পৰা কাৱৈমাৰীৰ ফালে আহি আছিলে। ৰাস্তাটো তাৰ বাওঁফালে যাব লাগে, টমটমটো সোঁফালে আহিছিলে। ৰাস্তাৰ পৰা মেক্সিমাম 1 নং দূৰত ল'ৰাকেইটা খেলি আছিলে। টমটমটো তাতে মানে বাঁহ এটা দিয়া আছিলে, বাঁহটো ভাঙি পেলাই একেবাৰে ল'ৰাটো ওপৰত দি পেলাই উঠালে। উঠাটো লগে লগে ততাততি কৰি মানে হস্পিটেল আনিলোঁ। হস্পিটেলত ডেথ বুলি ক'লে। আমি প্ৰশাসনক এইটোৱে আহ্বান জনাম যে টমটমবিলাক ভালকৈ চলাবৰ কাৰণে আৰু ভালকৈ চোৱা চিতা কৰাৰ কাৰণে আমাৰ প্ৰশাসনৰ ওচৰত এইটোৱে মোৰ দাবী যে এইটো ভালকৈ মানে তদন্ত কৰিব লাগে, চকুটো দিব লাগে। আমাৰ 6 বছৰীয়া ল'ৰাটো ইমান কণমানি ইমান মৰম লগা ল'ৰাটো যে নাইকিয়া হৈছে আমাৰ গাঁৱৰে, সেইটো মানে বৰ দুখ লগা কথা। আৰু এইটো মানে গাফিলিটো বেছি হৈছে টমটমলৈ। ল'ৰাটোৰ দেউতাকৰ নাম ছাদ্দাম হুছেইন, মাকৰ নাম ছাবিনা খাতুন। ল'ৰাটোৰ নাম হৈছে ছাদিকুল ইছলাম, বয়সটো 6 বছৰ হ'ল। গাঁৱটো মুড়িপুতি খাইটি। হয়, ইতিমধ্যে আমি আহি ইয়াতে চালোঁ যে ল'ৰা এটা ছাদিকুল ইছলাম বুলি এক্সিডেণ্ট হৈছে। সৰু বাচ্চা হয়, 6 বছৰীয়া। তাৰ দেউতাকৰ নাম ছাদ্দাম হুছেইন। কিন্তু অতি দুখজনক বিষয় যে টমটমবোৰ যে ৰাস্তাত চলে, মানে সৰু সৰু ল'ৰা এইবোৰো টমটম চলাই থাকে। 12-14 বছৰ 15 বছৰ ল'ৰাবোৰো টমটম চলাই থাকে। আৰু টমটম চলোৱা যিখিনি ড্ৰাইভাৰ আছে অধিকাংশৰেতো লাইচেঞ্চ নাই আৰু সিহঁতে কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, কেনেকৈ চলাব লাগে সেইখিনি সিহঁতে নুবুজে। আৰু একো নুবুজাকৈ তেওঁলোকে টমটম চলায় আৰু যধে মধে গৈ পেলাই খুন্দা মাৰে। যেনে আজিৰ ঘটনাটো হ'ল আপোনাৰ ৰাস্তাৰ পৰা বহুত তলত ল'ৰা ছোৱালী একেলগে খেলি আছে আৰু মাকজনীয়ে কাম কৰি আছে পথাৰত। আৰু সেই সময়তে এই টমটমটো গৈ পেলাই ল'ৰাটোক খুন্দা মাৰিলে। খুন্দা মৰাৰ ফলত আপোনাৰ ঠাইতে ডেথ হ'ল। গতিকে এইটো দুখজনক বিষয়। প্ৰশাসনক আহ্বান জনাম যাতে তেওঁলোকে টমটমবোৰ যাতে নিয়ন্ত্ৰণত আনে আৰু তেওঁলোকে যাতে এটা নিয়ম বান্ধি দিয়ে আৰু যাতে সৰু সৰু ল'ৰাবিলাকে যাতে টমটম নচলায় আৰু লুঙি পিন্ধি যাতে টমটম নচলায়, এনেকুৱা যাতে ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট, ডিটক্স এনি।